বনভোজৰ পৰা উভতাৰ পথত 3জন নিৰীহিক আৰক্ষীৰ এনকাউণ্টাৰ। হাঁহখাতি বনাঞ্চলত গাড়ীৰ পৰা নমাই তলমুৱাকৈ মাটিত পেলাই আৰক্ষী অধীক্ষকে নিজ হাতে গুলিয়াইছিল শদিয়াৰ দীপজ্যোতি নেওগ, বিশ্বনাথ বৰগোহাঁই, মনোজ বুঢ়াগোহাঁইক। 15জন সশস্ত্ৰ আৰক্ষীৰ মাজৰ পৰা পিষ্টল কালি পলায়নৰ চেষ্টা চলোৱাটো আছিল অসম্ভৱ। ৰাজ্যত সংঘটিত ভুৱা সংঘৰ্ষক লৈ সুপ্ৰিম কোৰ্টত শপতনামাত বিস্ফোৰক তথ্য। অসমত সংঘটিত ভুৱা এনকাউণ্টাৰৰ ঘটনাক লৈ উচ্চতম ন্যায়ালয়ত মঙলবাৰে পুনৰ সম্পন্ন হয় এটা শুনানি। ভুৱা এনকাউণ্টাৰৰ গোচৰৰ সন্দৰ্ভত শেহতীয়াকৈ সৰ্বোচ্চ ন্যায়ালয়ত 3গৰাকী ভুক্তভোগীয়ে দাখিল কৰে অতিৰিক্ত শপতনামা। এই শপতনামাত উন্মোচন হৈছে অসম আৰক্ষীয়ে সংঘটিত কৰা ভুৱা এনকাউণ্টাৰৰ শিহৰণকাৰী তথা দুখজনক ছবি। অৰুণাচলৰ পৰা বনভোজ খাই উভতাৰ পথত শদিয়াৰ 3 যুৱকক আলফা সজাই আৰক্ষীয়ে পুৱতি নিশা মাটিত বগৰাই ভৰিত গুলীওৱা ঘটনাৰ বৰ্ণনা আছে এই শপতনামাত। ভুৱা এনকাউণ্টাৰৰ বিৰুদ্ধে এইদৰে ভুক্তভোগীয়ে শপতনামা দাখিল কৰাত সৰ্বোচ্চ ন্যায়ালয়েও বিষয়টোক লৈ কঠোৰ স্থিতি লোৱা দিশটো প্ৰতীয়মান হৈছে। ন্যায়াধীশ জে সূৰ্যকান্ত আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰ খণ্ড বিচাৰপীঠৰ সন্মুখলৈ আহিছে ভুৱা এনকাউণ্টাৰৰ বলি হোৱা শদিয়াৰ 3জন যুৱকে দাখিল কৰা এই শপতনামা। শপতনামা দাখিল কৰা নিৰীহ যুৱক আৰু তেওঁলোকৰ আত্মীয়কেইজন হ'ল তিনিচুকীয়া জিলাৰ শদিয়া থানাৰ অন্তৰ্গত 1 নং চপাখোৱা গাঁৱৰ দীপজ্যোতি নেওগ, এনকাউণ্টাৰৰ বলি হোৱা শদিয়া থানাৰ অন্তৰ্গত নিজৰাপাৰা গাঁৱৰ মনোজ বুঢ়াগোহাঁইৰ পত্নী প্ৰিয়ংকা বুঢ়াগোহাঁই আৰু শদিয়া থানাৰ অন্তৰ্গত চপাখোৱা গাঁৱৰ বিশ্বনাথ বৰগোহাঁই। এই 3জন যুৱকক যোৱা বছৰৰ 24 ডিচেম্বৰৰ পুৱতি নিশা আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছিল। যুৱককেইজনে আলফাত যোগদান কৰিবলৈ যোৱাৰ পথত শদিয়া আৰক্ষীয়ে ভৰিত গুলিয়াইছিল বুলি প্ৰকাশ পাইছিল। ইয়াৰ পিছত তেওঁলোকে কেইমাহমান কাৰাবাস খাটি চিৰদিনৰ বাবে ঘূণীয়া হৈ সম্প্ৰতি জামিনত মুক্তি লাভ কৰিছে। 3জন যুৱকৰ শপতনামাৰ তথ্য প্ৰায় একেই, কাৰণ 3জনকে একেলগে আটক কৰিছিল আছাম ৰাইফলছে। ইয়াৰ পৰৱৰ্তী সময়ত শদিয়া আৰক্ষীয়ে তেওঁলোকক জিম্মাত লৈ ভৰিত গুলিয়াইছিল। ভুৱা এনকাউণ্টাৰৰ বলি হোৱা শদিয়াৰ 1 নং চপাখোৱাৰ মিলন নগৰৰ নবীন নেওগৰ 29 বছৰীয়া পুত্ৰ দীপজ্যোতি নেওগে শপতনামাত দাখিল কৰা তথ্য আছিল এনেধৰণৰ। 2023 চনৰ 23 ডিচেম্বৰত তেওঁ বিশ্বনাথ বৰগোহাঁই আৰু মনোজ বুঢ়াগোহাঁই নামৰ 2 বন্ধুৰ সৈতে অৰুণাচলৰ বনভোজস্থলীলৈ গৈছিল। বিশ্বনাথ বৰগোহাঁইৰ মাৰুতি কাৰখনত গৈছিল তেওঁলোক। সন্ধিয়া 6 মান বজাত বনভোজস্থলীৰ পৰা তেওঁলোক মাৰুতিখনেৰে ঘৰমুৱা হৈছিল। বনভোজস্থলীত সুৰাপান কৰাৰ বাবে তেওঁলোক নিচাসক্ত অৱস্থাত আছিল আৰু টোপনি ধৰিছিল। গাড়ীখনত ইন্ধনো কম আছিল, সেয়েহে পথৰ কাষত গাড়ীখন ৰখাই 3জন যুৱক শুই পৰিছিল। গাড়ীৰ ভিতৰত শুই থকা অৱস্থাতেই নিশা প্ৰায় 9 মান বজাত অসম ৰাইফলছৰ দল এটাই তেওঁলোকক আটক কৰি শিবিৰলৈ নিছিল। শিবিৰত অসম ৰাইফলছে তেওঁলোকক আলফাৰ লিংকমেন বুলি অভিহিত কৰিছিল আৰু কেইজনমান যুৱকৰ ফটো দেখুৱাই তেওঁলোকক চিনি পায়নে বুলি প্ৰশ্ন কৰিছিল। 3 নিৰীহ যুৱকে উক্ত ফটোকেইখনৰ ব্যক্তিক চিনি নাপায় আৰু আলফা নহয় বুলি দাবী কৰিছিল। ইয়াৰ পিছত মাজনিশা প্ৰায় 12 বজাত শদিয়াৰ তেতিয়াৰ আৰক্ষী অধীক্ষক মৃণাল ডেকা আছাম ৰাইফলছৰ শিবিৰত উপস্থিত হৈছিল। মৃণাল ডেকাৰ সৈতে আহিছিল অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাস আৰু ঢলা আৰক্ষীৰ চক্ৰ পৰিদৰ্শক। ইয়াৰ পিছত 3জন যুৱকক গাড়ীত তুলি লৈ আহিছিল আৰক্ষী দলটোৱে। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে হাঁহখাতি সংৰক্ষিত বনাঞ্চলৰ ভিতৰৰ পথ এটাৰে অনা হৈছিল যুৱক 3জনক। আৰক্ষীৰ দলটো 6খন গাড়ীত আহিছিল আৰু কমেও 15জন সশস্ত্ৰ আৰক্ষীৰ লোক আছিল। তেতিয়া পুৱতি নিশা প্ৰায় 3 বাজিছিল। হাঁহখাতি বনাঞ্চলৰ মাজত আৰক্ষীৰ গাড়ীকেইখন ৰৈছিল। যুৱক 3জনক গাড়ীৰ ভিতৰৰ পৰা টানি উলিয়াই অনা হৈছিল আৰু মাটিত তলমুৱাকৈ বগৰাই দিছিল। ইয়াৰ পিছতে আৰক্ষী অধীক্ষকজনে শূন্য দূৰত্বৰ পৰা প্ৰথমে দীপজ্যোতি নেওগৰ ভৰিত 2টা গুলী মাৰিছিল। ইয়াৰে এটা গুলীয়ে ভৰি ভেদ কৰিছিল আৰু আনটো লক্ষ্যচ্যুত হৈছিল। আৰক্ষী অধীক্ষকগৰাকীয়ে ইয়াৰ পিছত মনোজ বুঢ়াগোহাঁই আৰু শেষত বিশ্বনাথ বৰগোহাঁইকো গুলিয়াইছিল। দীপজ্যোতি নেওগে শপতনামাত এই কথা উল্লেখ কৰিছে যে এজাহাৰত উল্লেখ কৰা মৰ্মে তেওঁ আৰক্ষী চক্ৰ পৰিদৰ্শকৰ কঁকালৰ পৰা পিষ্টল লৈ পলায়নৰ চেষ্টা চলোৱা নাছিল। 15গৰাকী সশস্ত্ৰ আৰক্ষীৰ মাজৰ পৰা পলায়ন কৰাটো কোনো কাৰণতে সম্ভৱ নাছিল। গতিকে এই অভিযোগ ভুৱা বুলি তেওঁ দাবী কৰিছে। তেওঁ এই কথা উল্লেখ কৰিছে যে ঘটনাৰ দিনা নিশা ঘৰলৈ সঠিক সময়ত আহি নোপোৱাত পৰিয়ালৰ লোকে 3জন যুৱক সন্ধানহীন হোৱা বুলি শদিয়া থানাত এজাহাৰ দাখিল কৰিবলৈ গৈছিল। কিন্তু আৰক্ষীয়ে সন্ধানহীন হোৱাৰ অভিযোগ লোৱাৰ পৰিৱৰ্তে পৰিয়ালৰ লোকৰ পৰা বলপূৰ্বক লিখাই লৈছিল যে ভুক্তভোগী 3 যুৱকে আলফাত যোগদান কৰিবলৈহে ঘৰৰ পৰা ওলাই গৈছিল। ভৰিত গুলিওৱাৰ পিছত ভুক্তভোগী দীপজ্যোতি নেওগে 74 দিন কাৰাগাৰত থাকি জামিনত মুক্তি পাইছে। তেওঁ অসম ৰাজ্যিক পৰিবহণ নিগমৰ নিৰাপত্তাৰক্ষী হিচাপে কাম কৰিছিল। এই ঘটনাৰ পিছতে তেওঁ জীৱিকা হেৰুৱাইছে।
দীপজ্যোতি নেওগৰ সৈতে একে স্থানত একেটা দিনতেই ভুৱা এনকাউণ্টাৰৰ চিকাৰ হোৱা মনোজ বুঢ়াগোহাঁইৰ পত্নী প্ৰিয়ংকা বুঢ়াগোহাঁইও একে বৰ্ণনা আগবঢ়াইছে শপতনামাত।